ৰাজ্যত নেৰানেপেৰাকৈ কেইবাদিনো বৰষুণ হোৱাৰ ফলত চৌদিশে জলমগ্ন হৈছে, বানপানীৰ সৃষ্টি হৈছে, ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু ঠায়ে ঠায়ে আচল বানপানীৰ সৃষ্টিও আমি দেখিবলৈ পাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ অধীনৰ ধানবাৰী ধলপুৰ অঞ্চলত। ফুহুৰাতলি এই অঞ্চলত উপস্থিত আছোঁ। আজি মথাউৰি ভাঙিছে, এটি ব্ৰহ্মপুত্ৰৰ সুঁতিৰ মথাউৰি ভাঙিছে। মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে চিপাঝাৰ অঞ্চলৰ গৰুসুঁতি কৃষি প্ৰকল্পৰ পৰা কিছু নিলগত ধানবাৰী ফুহুৰাতলি অঞ্চল। এই ফুহুৰাতলি অঞ্চলৰ যিটো মথাউৰি, নৱনিৰ্মিত মথাউৰি, এই মথাউৰিটোৱে হৈছে এই অঞ্চলৰ মানুহৰ যাতায়াতৰ সুচল ব্যৱস্থা আছিলে। ল'ৰা ছোৱালী স্কুল কলেজত যোৱা বা সাধাৰণ মানুহ বজাৰ সামৰ কৰাকে ভিতৰ কৰি এই অঞ্চলৰ এই ঠাইটোৱে আছিলে এই এটি সুচল ৰাস্তাৰ পৰিৱেশ। আমি মোৰ সহযোগীৰ জৰিয়তে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ। এই অঞ্চলৰ এজন ব্যক্তি আছে। হয় হয়, কওকচোন। হয়, যোৱা কেইদিনমান ধৰি আমাৰ ইয়াতে নেৰানেপেৰা বৰষুণৰ ফলত মানে এটা বানপানীৰ সৃষ্টি হৈছে। তো বানপানীৰ সৃষ্টিত আজি হয়তো ৰাতিপুৱাৰ ভাগত প্ৰকল্পৰ কাৰণে যিটো মাথাউৰি বান্ধিছিল, সেই মাথাউৰিটো অলৰেডি ভাঙি গৈছে। তো মাথাউৰিখিনি ভাঙি যোৱাৰ ফলত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কিয়নো এইটো হ'ল আমাৰ এটা যাতায়াতৰ কাৰণে সুচল ৰাস্তা। মেইন ৰাস্তাটো হ'ল আমাৰ এইটো। তো এইটো ৰাস্তা দি স্কুলৰ ল'ৰা ছোৱালীখিনি যাতায়াত সদায় আপ ডাউন প্ৰকল্পৰ ভিতৰত মানে বছৰৰ কাৰণে মাথাউৰিটো বান্ধিছিল। যিহেতু মাথাউৰিটো ছিঙি গ'ল, তো মাথাউৰিটো ছিঙি যোৱাৰ কাৰণে হয়তো আমাৰ ইয়াতে বিস্তাৰ ক্ষতি সাধন হৈছে। লগতে আমাৰ ইয়াতে যাতায়াতৰ কাৰণে যিটো মেইন যোগাযোগ অলৰেডি ইতিমধ্যে আপোনালোকে দেখা পাইছে বিচ্ছিন্ন হৈ আছে। স্কুলৰ ল'ৰা ছোৱালীখিনি আহিছে, নদীৰ পাৰত থিয় হৈ আছে। ইয়াতে হয়তো এতিয়া বৰ্তমান কোনো ধৰণৰ নাও চাও একো এতিয়ালৈকে চৰকাৰৰ বা প্ৰশাসনৰ ফালৰ পৰা এতিয়া দিয়া নাই। তো আমি প্ৰশাসনক এটাই অনুৰোধ জনাম যে অনতিপলমে আমাৰ যিটো মাথাউৰি ছিঙিছে, এই মাথাউৰিটো যাতে ল'ৰা ছোৱালীখিনি ইপাৰৰ পৰা সিপাৰে অতি সোনকালে আহিব পাৰে, বা স্কুলীয়া ল'ৰা ছোৱালীখিনি যাতে অহা যোৱাৰ কাৰণে যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ। হয়, চিপাঝাৰ সমষ্টিৰ মাথাউৰিটো ভাঙাত নেৰানেপেৰানে বৰষুণত ভাঙি যোৱাত আমাৰ ল'ৰা ছোৱালী স্কুলৰ যিবিলাক পাঠদান দি আছে, সেই ল'ৰা ছোৱালীৰ অসুবিধা হৈছে। আমি আপোনালোকক অতি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ল'ৰা ছোৱালীবিলাক কেনেকৈ পাৰ কৰিব সেইটো চৰকাৰৰ ব্যৱস্থা কৰি দিব। আৰু এটা কথা হ'ল, প্ৰকল্প ৰাস্তাটো নতুন ৰাস্তা, বালি মাটি পেলানোর কাৰণে ৰাস্তাটো হয়তো ভাঙিছে। ইয়াত ৰাস্তাটো ভাঙাৰ ফলত আমাৰ যিবিলাক সাধাৰণ মানুহ আছে সেইবিলাকৰো অসুবিধা হৈছে। মাকৈ খেতি, জলকীয়া খেতি, কেৰেলা আৰু তোমাৰ বড়ো খেতি, এইবিলাক খেতি বেয়া হৈ গৈছে। জলকীয়া বেছিকৈ আমাৰ ইয়াত চব্জি খেতি বেছি কৰে, আমাৰ কৃষকবিলাকে চব্জি খেতি বেছি কৰে, সেইকাৰণে চব্জি খেতিবিলাকৰ অসুবিধা বেছি হৈছে। এইটোই অসুবিধা। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে এই বানপানীৰ ফলত যথেষ্ট খেতি পথাৰ নষ্ট হৈছে। এই অঞ্চলৰ মানুহ যিহেতু কৃষিজীৱী, আৰু উল্লেখ কৰিব লাগিব যে যিটো গৰুসুঁতি কৃষি প্ৰকল্প, চৰকাৰৰ যি কেইবাশ কোটি টকা খৰচ কৰি এই কৃষি প্ৰকল্প নিৰ্মাণ কৰিছিলে, এই প্ৰকল্পৰ সুচলৰ বাবে বা প্ৰকল্পৰ ৰক্ষাৰ বাবে এই মথাউৰিটো নিৰ্মাণ কৰা হৈছে, নৱনিৰ্মিত মথাউৰি। সেইকাৰণে হয়তো এই মথাউৰিটো ভাঙি গৈছে। এগৰাকী বক্তাই স্থানীয় ব্যক্তিয়ে উল্লেখ কৰিছে, বালি মাটিৰ ফলত এই মথাউৰিটো ভাঙি গৈছে। গতিকে আমি আশা ৰাখিম এই অঞ্চলৰ যিটো ল'ৰা ছোৱালী পঢ়া শুনা বা স্কুল কলেজৰ যিটো যাতায়াত ব্যৱস্থা বা বজাৰ সমাৰ কৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যাতে এই মথাউৰিটোৰ পুনৰ নিৰ্মাণ কৰি বা ইয়াৰ এখন নাও দি এই অঞ্চলৰ যাতায়াত সুচল কৰিব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।